অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আপডেট আহিছে ইতিমধ্যে। যদি আপোনালোকে অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আপোনাৰ বাবে কিন্তু আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো আপোনালোকে সকলোৱে জানে অহা 10 তাৰিখৰ দিনাখন আপোনালোকৰ একেলগে কিন্তু 9,000 কোটি টকা প্ৰদান কৰা হ'ব। যদি আপোনালোকে আগতীয়াকৈ এই কামটো কৰি নলয় তেনে ক্ষেত্ৰত হয়তো আপোনালোকে এই 9,000 টকাটো লাভ নকৰিব পাৰে। গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনি হিতাধিকাৰী হয়, আপুনি আগৰ পৰা টকা পাই আছে বা আপোনালোকে নতুনকৈ আবেদন কৰিছে, আপোনালোকে সকলোৱে কিন্তু ডিবিটি লিংক কৰিব লাগিব। যদি আপোনালোকে ডিবিটি লিংক নকৰে তেনে ক্ষেত্ৰত হয়তো আপোনালোকে যি 9,000 টকা প্ৰদান কৰিব এই 9,000 টকাটো লাভ নকৰে। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ ঘৰত বহি মাত্ৰ 1 মিনিটৰ ভিতৰত আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে কেনেকৈ আপোনালোকে ডিবিটি লিংক কৰিব পাৰিব। আগৰ এটা ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছোঁ যে ডিবিটি লিংক আছে নাই, কেনেকৈ ষ্টেটাছটো চেক কৰিব পাৰি, আৰু আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ ডিবিটিটো লিংক কৰিব পাৰিব। সেয়াও কিন্তু আপোনাৰ মোবাইলত মাত্ৰ 1 মিনিটৰ ভিতৰতে। যেনক এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ যে কেনেকৈ আপোনালোকে ডিবিটি লিংক কৰিব পাৰিব। সকলো মানুহে কিন্তু অৰুণোদয় আঁচনি বা চৰকাৰী যিসমূহ আঁচনি সেই আঁচনিৰ সুবিধাসমূহ লাভ নকৰে। চ' আপুনি যদি চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰে তথাপিও কিন্তু বৰ্তমান সময়ত ঘৰত বহি প্ৰতি মাহতে আপোনালোকে 30,000 পৰা 40,000 টকা এটা সম্পূৰ্ণ ফ্ৰীত ঘৰত বহি ইনকাম কৰিব পাৰিব। আৰু ইতিমধ্যে কিন্তু মই যোৱা মাহত 44,000 টকা ইনকাম কৰিছোঁ, যিটো ইনকাম প্ৰুফ মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে মোৰ ইনকাম প্ৰুফটো দেখুৱাইছোঁ। মই ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক উইথড্ৰল অপশ্যনত ইয়াতে চাওক কিমান টকা উইথড্ৰ কৰিছোঁ। 43,169 টকা মই উইথড্ৰ কৰিছিলোঁ। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। ইয়াতে মই মোৰ ইমেইলত আহি গৈছোঁ। ইমেইলত আহি আপোনালোকক দেখুৱাইছোঁ। ইমেইলটো মই অ'পেন কৰি ইয়াতে চাওক মই অ'পেন কৰিলোঁ। ইয়াতে চাওক যোৱাকালি কিন্তু মোৰ 43,169 টকা একাউণ্টত ক্ৰেডিট হৈছিল। আপোনালোকে নিশ্চয় দেখিবলৈ পালে। তো এইটো এটা ছ'চিয়েল মিডিয়া এপ যেনেকৈ ফেচবুক, ইউটিউব, ঠিক এনেকুৱা ধৰণৰ এপ, আৰু ইয়াতে কিন্তু আপোনালোকে ইজিলি 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। আৰু মাত্ৰ এক মাহতে কিন্তু মই 43,169 টকা ইনকাম কৰিছোঁ। এতিয়া আপুনি যদি ভাবে আপুনিও এনেকৈ ইনকাম কৰিব তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি কেনেকৈ ইনকাম কৰিব সেই বিষয়লৈ মই ইতিমধ্যে এটা ভিডিঅ' বনাই ৰাখিছোঁ, আৰু সেই ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাৰ পৰা ভিডিঅ' চাই ৰেজিষ্ট্ৰেশ্যন কৰি ইনকাম কৰা আৰম্ভ কৰিব পাৰিব সম্পূৰ্ণ ফ্ৰীত। এতিয়া বোলক মই আপোনালোকক দেখুৱাইছোঁ যে যদি আপুনি আপোনাৰ বেংক একাউণ্টে ডিবিটি লিংক কৰাব বিচাৰে কেনেকৈ কৰিব পাৰিব। আপুনি কৰি আপুনি তাত চাৰ্চ কৰিব NPCI বুলি লিখি আপোনালোকে চাৰ্চ কৰি দিব। অ'কে, চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত প্ৰথম যিটো ৱেবছাইট দেখিবলৈ পাইছে ইয়াতে নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন ইণ্ডিয়া লিমিটেড, আপোনালোকে এই ৱেবছাইটৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এই পৰ্টেলটো অপেন হ'ব, আৰু ইয়াৰ পৰা আপোনালোকে আপোনাৰ যিকোনো বেংক একাউণ্টতে আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব অতি সহজতে। তো এতিয়া আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই আছোঁ ষ্টেপ বাই ষ্টেপ। চ' আপোনালোকে মোবাইল ব্যৱহাৰ কৰিলে এনেকুৱাকৈ আহিব। আপোনালোকে জাষ্ট এতিয়া কি কৰিব লাগিব, এই যিটো অপশ্যন দেখিবলৈ পাইছে কনজুমাৰ প্ৰডাক্ট অপশ্যনৰ ওচৰত আপোনালোকে কনজুমাৰ অপশ্যন দেখিবলৈ পাইছে, এই কনজুমাৰ অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে বহুতকেইটা অপশ্যন পাব। যদি আপোনালোকে দ্বিতীয় নম্বৰ অপশ্যনত ক্লিক কৰিব, তো দ্বিতীয় নম্বৰ অপশ্যনত যেতিয়াই ক্লিক কৰিব এই অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আকৌ তলফালে বহুতকেইটা অপশ্যন ইয়াতে খোল খাব, যেনেকৈ UPI কমপ্লেইন, আধাৰ প্ৰডাক্ট কমপ্লেইন, তাৰপিছত তেনেকৈ কেইবাটা অপশ্যন আহিছে। চ' আপোনালোকে একদম শেষৰ ফালে যিটো দেখিছে ভাৰত আধাৰ চিডিং এনেবল, আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব। অ'কে, ইয়াৰ ওপৰত যেতিয়াই ক্লিক কৰিব আপোনালোকৰ সন্মুখত নতুন এটা পেজ অপেন হ'ব, নতুন এটা চিষ্টেম আহি যাব, আৰু ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰিব পাৰিব। তো ইয়াতে চাওক এখন নটিফিকেশ্যন দেখিবলৈ পাইছে বা মেছেজ এটা দেখিবলৈ পাইছে, ৱেলকাম টু ভাৰত আধাৰ চিডিং ইনেবল, আপোনালোকে এনেকুৱাকৈ দেখিবলৈ পাব। ঠিক আছে, আৰু ওপৰফালে এটা আপোনালোকে সেশন দেখিবলৈ পাব, টাইম সেশন, যিটো আপোনাৰ 8 মিনিট সময় দিব, আৰু 8 মিনিট সময়ছোৱাৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব এই আপোনাৰ কামটো কমপ্লিট কৰিব লাগিব। এতিয়া চাওক এই সাইডত হোম অপশ্যনত তলফালে বহুতকেইটা অপশ্যন আছে, যেনে আধাৰ চিডিং, একাউণ্ট ডিটেইলছ, তাৰপিছত আছে আধাৰ মেপেড ষ্টেটাছ, এনেকৈ কেইবাটাও অপশ্যন ইয়াতে দিয়া আছে। চ' ইয়াৰ পৰা আপোনালোকে প্ৰথম যিটো অপশ্যন দেখিবলৈ পাইছে আধাৰ চিডিং অব্লিক ডিচিডিং, আপোনালোকে এই অপশ্যনটোৰ ওপৰত ক্লিক কৰিব লাগিব। অৰ্থাৎ আপোনালোকে ইয়াৰ পৰা আধাৰ লিংক প্লাছ আপোনালোকে আধাৰ ডিছলিংক কৰিব পাৰিব। চ' এতিয়া চাওক আপোনালোকৰ সন্মুখত এনেকৈ এটা ফৰ্ম খোল খাইছে, আৰু ইয়াতে চাওক ৰিকুৱেষ্ট ফৰ আধাৰ চিডিং এণ্ড ডিচিডিং এনেকুৱাকৈ আহি গৈছে। চ' এতিয়া আপোনালোকে এই যি পেজ দেখিবলৈ পাইছে বা আপোনালোকে ফৰ্ম দেখিবলৈ পাইছে, এইটো কিন্তু আপোনালোকে সঠিকভাৱে আৰু শুদ্ধভাৱে ধৈৰ্য সহকাৰে আপোনালোকে কি কৰিব লাগিব কমপ্লিট কৰিব লাগিব, তাৰপিছত আপোনালোকে ছাবমিট কৰিব লাগিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, ধুনীয়াকৈ বুজি পাব। এতিয়া জাষ্ট আপোনালোকে চাওক ইণ্টাৰভিউৰ আধাৰ নাম্বাৰ, ইয়াতে আপোনালোকৰ নিজৰ আধাৰ নাম্বাৰটো বহাই দিব। তো মই আধাৰ নাম্বাৰটো ইয়াতে বহাই দি আছোঁ। আধাৰ নাম্বাৰ যেতিয়াই বহাই দিব, আধাৰ নাম্বাৰ বহাই দিয়াৰ পিছত ইয়াতে আপোনালোকে চাওক অপশ্যন পাব ৰিকুৱেষ্ট ফৰ আধাৰ।
তো ইয়াতে চাওক দুটা অপশন পাব, এটা হল সিডিং আৰু এটা হল ডিসিডিং। অৰ্থাৎ আপুনি আপোনাৰ আধাৰ কাৰ্ডটো যদি লিংক কৰিব বিচাৰে তেনেক্ষেত্ৰত সিডিং অপশনত ক্লিক কৰিব, আৰু যদি আপুনি আনলিংক কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে ডিসিডিং অপশনত ক্লিক কৰিব। আমি যেহেতু লিংক কৰিম তাৰ বাবে আমি সিডিং অপশনত ক্লিক কৰি দিছো। তাৰ পিছত ইয়াতে চাওক সিলেক্ট ইউৰ বেংক। আপোনালোকে ইয়াৰ পৰা আপোনাৰ যোনটো বেংক হয় আপোনালোকে বেংকটো সিলেক্ট কৰিব লাগিব, আৰু বৰ্তমান কিন্তু আপোনালোকে প্ৰায় প্ৰত্যেকটো বেংক ইয়াতে এভেইলেবল দেখিবলৈ পাব। তো মই ইয়াৰ পৰা ষ্টেট বেংকটো বিচাৰি ওলাম। মোৰ যেহেতু ষ্টেট বেংক হয়, তো মই ইয়াতে চাওক ষ্টেট বেংক অফ ইণ্ডিয়া সিলেক্ট কৰি দিলো। এনেকৈ সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক সিডিং টাইপ। আপোনালোকৰ ইয়াতে চাওক আপোনালোকে সিডিং টাইপ অপশনত তিনিটাকৈ অপশন পাই যাব, আৰু এই তিনিটা অপশন কিন্তু আপোনালোকে ভালকৈ বুজিব লাগিব, তেতিয়াহে আপোনালোকে লিংক কৰিব পাৰিব। ইয়াতে চাওক প্ৰথমটো হৈছে ফ্ৰেছ সিডিং, অৰ্থাৎ যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে কোনো বেংক একাউণ্টৰ এতিয়ালৈকে লিংক হোৱা নাই তেনেক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট ফ্ৰেছ সিডিং অপশনত ক্লিক কৰিব পাৰে। ইয়াৰ পিছত আহিছে মুভমেণ্ট সেম বেংক উইথ আদাৰ একাউণ্ট। যদি আপোনাৰ এই আধাৰ কাৰ্ডটো আপোনাৰ এই বেংকতে অৰ্থাৎ মই যেনেকৈ ইয়াতে ষ্টেট বেংকটো সিলেক্ট কৰিছো, ধৰি লওক ষ্টেট বেংকতে অন্য একাউণ্টতে লিংক হৈ আছে, তেনেক্ষেত্ৰত দ্বিতীয় অপশনটোত ক্লিক কৰিব। আৰু তৃতীয় নম্বৰ অপশনটোত আপোনালোকে তেতিয়াই ক্লিক কৰিব ধৰি লওক আপোনাৰ আধাৰ কাৰ্ডটো মই যেহেতু ইয়াতে ষ্টেট বেংক সিলেক্ট কৰিছো, অন্য আপুনি এতিয়া যিটো বেংক সৈতে আধাৰ কাৰ্ডখন লিংক কৰিব বিচাৰে সেই বেংকখন নহয়, অন্য কোনো বেংকৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো অলৰেডি লিংক হৈ আছে, তেনেক্ষেত্ৰত আপোনালোকে তৃতীয় নম্বৰ অপশনটোত ক্লিক কৰিব লাগিব। ওকে, একাউণ্ট নাম্বাৰ প্ৰথম বাকচত আপোনাৰ একাউণ্ট নাম্বাৰটো পাব। এই যে কনফাৰ্ম একাউণ্ট নাম্বাৰ দেখিবলৈ আছে দ্বিতীয় বাকচটোত আপোনালোকৰ বেংক একাউণ্টটো কনফাৰ্ম কৰি দিব। ওকে, একাউণ্ট নাম্বাৰটো কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব বা তলফালে দেখিবলৈ পাব, ইয়াতে আপোনালোকে এটা টিক লগাব লাগিব। আৰু ইয়াতে কিন্তু ধুনীয়াকৈ কোৱা হৈছে বাই সিডিং মাই আধাৰ নাম্বাৰ বেংক একাউণ্ট নাম্বাৰ এণ্ড আদাৰ ডিটেইলছ। ইয়াতে চাওক প্ৰথমতে আপোনাৰ আধাৰ ডিটেইলছ ইয়াতে দিয়া আছে, আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা আপোনালোকে ইয়াতে দেখিবলৈ পাব, আৰু ইয়াতে আপোনালোকৰ অব্লিক আপোনালোকৰ বেংক একাউণ্টৰ শেষৰ 4 সংখ্যা আপোনালোকে দেখিবলৈ পাব। অন দিছ প্লেটফৰ্ম এনেকৈ দিয়া আছে, আপোনালোকে এবাৰ এই ডিটেইলছসমূহ পঢ়ি চাব পাৰে। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ আহি আপোনালোকে যিটো কেপচা দেখিবলৈ আছে এই কেপচাটো এই বাকচত আপোনালোকে কি কৰিব লাগিব, এণ্টাৰ কৰিব লাগিব। তো মই কেপচাটো এণ্টাৰ কৰি দিছো। কেপচাটো এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ জাষ্ট এই যিটো সাবমিট অপশন আছে সাবমিট অপশনত ক্লিক কৰিব। যদি আপোনাৰ কেপচাটো বুজি পোৱাত প্ৰব্লেম হয় তেনেক্ষেত্ৰত আপোনালোকে এই অপশনত ক্লিক কৰি কেপচাটো নতুনকৈ লৈ তাৰপিছত আকৌ কেপচাটো বহাই আপোনালোকে সাবমিট অপশনত ক্লিক কৰিব। যেতিয়া আপোনালোকে সাবমিট অপশনত ক্লিক কৰিব, সাবমিট অপশনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ টাৰ্ম এণ্ড কণ্ডিশ্যন এটা আহি যাব, আপোনালোকে এবাৰ ভালকৈ পঢ়ি চাব। ওকে, ভালকৈ পঢ়ি চাই একদম শেষৰ ফালে আহি যাব স্ক্ৰল ডাউন কৰি। একদম শেষত যেতিয়া আহিব ইয়াতে আপোনালোকে দুটাকৈ অপশন পাব, এটা হল এগ্ৰি এণ্ড কণ্টিনিউ আৰু দ্বিতীয়টো হল ডিছগ্ৰেড। তো আপোনালোকে যদি আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰিব বিচাৰে তেনেক্ষেত্ৰত নিশ্চয় আপোনালোকে এগ্ৰি এণ্ড কণ্টিনিউ অপশনত ক্লিক কৰিব লাগিব। তো মই ইয়াতে এগ্ৰি এণ্ড কণ্টিনিউ অপশনত ক্লিক কৰি দিম। এগ্ৰি এণ্ড কণ্টিনিউ অপশনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ড সৈতে লিংক হৈ থকা মোবাইল নম্বৰ কিন্তু এটা OTP যাব। আপোনালোকে দেখিবলৈ আছে আধাৰ 6 ডিজিট OTP চেণ্ড ইউৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এণ্ডিং মোবাইল নম্বৰ শেষৰ 4 তেনেকৈ দেখুৱাই দিব। এতিয়া জাষ্ট আপোনালোকে কি কৰিব, আপোনালোকৰ আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা আধাৰ কাৰ্ডত অহা OTP আপোনালোকে ইয়াতে বহাব লাগিব। ওকে, OTPটো বহাই দিয়াৰ পিছত আপোনালোকে জাষ্ট কি কৰিব লাগিব, এই যিটো অপশন দেখিছে কনফাৰ্ম অপশনত ক্লিক কৰিব লাগিব। তো মই ইয়াতে কনফাৰ্ম অপশনত ক্লিক কৰিলো। কনফাৰ্ম অপশনত ক্লিক কৰাৰ লগে লগে এনেকৈ লোডিং হ'ব। ইয়াতে কিন্তু কোৱা হৈছে যে ইয়াতে চাওক আপোনালোকে দেখিবলৈ আছে ইউৰ আধাৰ নাম্বাৰ ইজ কাৰেন্টলি মোৰ এক্সিছ বেংকৰ সৈতে লিংক হৈ আছে। ইয়াতে দেখিবলৈ পাইছে প্লিজ ক্লিক ওকে টু দা প্ৰচেছ উইথ ষ্টেট বেংক একাউণ্ট। মই ইয়াতে জাষ্ট কণ্টিনিউ অপশনত ক্লিক কৰি দিম। মই কণ্টিনিউ অপশনত ক্লিক কৰিলো। কণ্টিনিউ অপশনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে যে আধাৰ সিডিং সাকসেসফুলি কিন্তু মোৰ হৈ গৈছে। আপোনালোকে দেখিবলৈ পাইছে ৰিজাল্টটো, আপোনালোকে দেখিব পাইছে ষ্টেটাস সাকসেস। আৰু ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে ৰিজাল্টটো কি আহিছে। ৰিজাল্টটোত আহিছে যে আধাৰ নাম্বাৰ ইমান শেষৰ 4টা দেখুৱাইছে সাকসেসফুল ইণ্ডিয়া একাউণ্ট নাম্বাৰ শেষৰ ইমান আপোনালোকে দেখিবলৈ পাইছে। সো আপোনাৰ যদি ফ্ৰেছ হয় তেনেক্ষেত্ৰত যদি আপুনি এতিয়ালৈকে কোনো বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰা হোৱা নাই তেনেক্ষেত্ৰত কিন্তু আপোনালোকৰ ডাইৰেক্ট লিংক হৈ অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা আৰু ষ্টেট বেংকৰ একাউণ্টৰ নাম্বাৰটো দেখুৱাব, অৰ্থাৎ আপুনি যোনটো বেংকৰ সৈতে কৰিব। ঠিক আছে। সো মোৰ কিন্তু ইয়াতে সকলো বেংকৰ সৈতে লিংক হৈ গ'ল, অৰ্থাৎ ষ্টেট বেংক প্লাছ মোৰ এক্সিছ বেংকৰ সৈতে আগতে কিন্তু লিংক হৈ আছিল। সো আশা কৰিছো আপুনি নিশ্চয় বুজি পালে যে আপোনালোকে কেনেকৈ আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন অতি সহজতে ঘৰত বহি লিংক কৰিব পাৰিব। যদি আপোনালোকে জানিব ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ